কোন ক্লাছত পঢ়া? তৃতীয়। এইটো পঢ়া এইটো ৰুমতে তুমি থাকিব লগা হৈছে ন? ৰাস্তা বন্ধ হৈ গৈছে, তেওঁলোকৰ বহুত অসুবিধা হৈছে। এইফালে তেওঁলোকে যাব লগা হৈছে, এইটো ৰাস্তা আছে। যিখিনি আমাৰ মুঠ সংখ্যা উঠিছে ৮,০০০ টকা ইতিমধ্যে লাইভ ষ্ট্ৰীম আৰু গুগল পে জৰিয়তে, আৰু ভূষণো মোৰ লগত আছে। ভূষণেও অলৰেডি লাইভ ষ্ট্ৰীম আহিছিলে আৰু তেওঁৰ ইতিমধ্যে 62,000 হৈছে। গতিকে আমি মানে ভাবিলো একেলগে যিহেতু মোৰ বহুত বেছি উঠা নাই, কম পৰিমাণত উঠিছে, চ' মই মোৰ ফালৰ পৰা ২,০০০ টকা দিছো আৰু গোটেই মুঠ মিলাই পেলাই টোটেল আমি ১০,০০০ টকা এটা মই অনুদান দিছো। আৰু মই ভূষণৰ লগত কথা পাতিলো, চ' গোটেইখিনি মিলি পেলাই আমি টিম হৈ পেলাই আহিছো। মই ভূষণৰ লগত জইন কৰিলো, ভাল হ'ল। এতিয়া অলপ এমাউণ্টটো বেছি হৈ গ'ল, তো সেইকাৰণে এতিয়া মোৰ হাততে আছে বাৰু 62 আৰু 10,000 72,000 হ'ল। আৰু সেই হিচাপত আমি বাজেটটো বনাইছিলো, তাই কোৱা কাৰণে সেই হিচাপত আমি বাজেটটো বনাই আমি পইচাটো দিলো আৰু লগতে আমি বস্তু অলপ দিবলৈ চেষ্টা কৰিম। সেইকাৰণে আমাৰ লগতে এই ইনিচিয়েটিভটোত যোগদান দিলে, তো ১০,০০০ টকাটো আমাৰ ইয়াৰ লগতে যোগদান দিলে। ত' আমিতো গোটেইখিনি হিচাপ আপোনালোক নেক্সট পাই থাকিব। যিমান বেছি হ'ব আমাৰ কাৰণে সিমানে ভাল, মানে বেছি ঘৰত হয় হয়, নিশ্চয় 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 নিশ্চয়। তো এইখিনি মই ভূষণক দিব বিচাৰিছো। ঠিক আছে বাৰু, মোক দিছে বাৰু, কিন্তু তুমি মই লৈছো, তোমাৰ হাততে তুমি দিলে হ'ল বাৰু, একো নাই। খৰচ হৈছে, গতিকে আমি মিলাই মিলি দিছো আৰু থেংক ইউ ছ' মাচ। থেংক ইউ। গোটেইখিনি যোগাৰ কৰা হৈছে, ৩খন গাড়ী যাব। এতিয়া আমি সম্পূৰ্ণ ৰেডি হৈছো, ভূষণৰ ঘৰৰ ওচৰত আহিছো, তেওঁলোকৰ বাবে ৰৈ আছো। আহি আছে চাগে। আমি পাইছোহি এতিয়া গীতানগৰ ATM, হাতীগড় চাৰিআলিৰ এইখিনিতে আহিছো। আমি ATMৰ পৰা টকা উলিয়ালো। আমাৰ যাত্ৰা আৰম্ভ হৈছে। এতিয়া চানমাৰী ফ্লাইঅভাৰ ক্ৰছ কৰিলো আৰু গৈ আছো। এতিয়া নলবাৰীৰ শোলমাৰী পাইছো, নলবাৰী ডিষ্ট্ৰিক্টত সোমাইছো আমি। ইয়াতে আমি মানে যিখিনি বস্তু ল'ম, ইয়াতে পেকিং কৰি পেলাই থৈ দিয়া আছে, সেইখিনি ইয়াৰ পৰা আমি লৈ পেলাই ডিষ্ট্ৰিবিউট কৰিম। ইয়াত গোটেইখিনি বস্তু আছে, ধুনীয়াকৈ তেওঁলোকে পেকিং কৰি থৈ দিছে। চয়াবিন আছে, তাৰপিছত আপোনাৰ বাচন ধোৱা চাবোন আছে, তাৰপিছত লাক্স চাবোন আছে, তাৰপিছত মেৰিগ'ল্ড বিস্কুট আছে, আপোনাৰ চাৰ্ফ আছে, তাৰপিছত আমুল আছে, কাপোৰ ধোৱা চাবোন, তাৰপিছত আপোনালোকৰ ব্লিচিং পাউডাৰ আছে ইয়াতে, আৰু ফেনাইল আছে। আমি 3খন গাঁৱলৈ যাম, বৰবিলা, খেলুৱা আৰু কালাতলি বুলি গাঁও 3খনৰ নাম। তাত বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে আৰু সেইমতে বস্তুখিনি গাড়ীত ভৰাই আছে। আমি এতিয়া যাবলৈ ওলাইছো। সৰ্থেবাৰীৰ পৰা আমি ডাইৰেক্ট একদম অন দা স্পটত যাম, য'ত আমি গৈ পেলাই আমি ডিষ্ট্ৰিবিউট কৰিম, তালৈ যাম গৈ আছো। আৰু তাৰ 3খন গাঁৱত আমি সৰুকৈ কিবা এটা অনুদান আমি আগবঢ়াব চেষ্টা কৰিম। সেইখিনি আচলতে ৰাইজৰে অনুদান, তাকে লৈ আমি ডিষ্ট্ৰিবিউট কৰিব কাৰণে গৈ আছো। ইয়াতে স্কুলত বানাক্ৰান্ত ৰাজ্যপাল আছে আৰু ঠাইডোখৰৰ নাম হ'ল বৰবিলা। ইয়াত বৰবিলা স্কুল এখন আছে, এই স্কুলখনতে তেওঁলোকে বসবাস কৰি আছে। বানপানী হ'লে কিমান ক্ষতি হয়, কিমান কষ্ট হয়, সেয়া মই নিজে উপলব্ধি কৰিব পাৰিছোঁ। আৰু এওঁলোকে কিমান কষ্টত আছে সেয়া চাগে তেওঁলোকেহে বুজিছে। এই ধৰণে বহুত কষ্টত তেওঁলোকে জীৱন যাপন কৰি আছে বৰ্তমান। হাজাৰ হাজাৰ মানুহে এই ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হৈছে, তেওঁলোকে যুঁজি আছে আৰু তেওঁলোকে যে এই ধৰণে আছে তাকে দেখি বহুত দুখ অনুভৱ কৰিছোঁ। কোন ক্লাছত পঢ়া? তৃতীয়। এইটো পঢ়া এইটো ৰুমতে তুমি থাকিব লগা হৈছে ন? আছা হয় নেকি? স্কুলৰ 3য় শ্ৰেণীত এওঁলোকে আছে, আপোনালোকে দেখিছে। পিছফালেও মই দেখাই দিছোঁ ভাল। ভিতৰত তেওঁলোকে 3-4 ঘৰ মানুহ কিমান কষ্টত একেলগে এনেকৈ থাকিব লগা হৈছে। ইয়াতে কিমান দিনৰ পৰা আছে? অলপ দূৰত্ব আছে, অলপ দূৰত্বত তেওঁলোকে থাকে, কিন্তু আজি এওঁলোকে এমাহৰ পৰা এই ঠাইডোখৰত থাকিব লগা হৈছে। এইখন এখন স্কুল হয় আৰু এই টিকলা এওঁলোকে এইটো 3য় শ্ৰেণীতে পঢ়ে। তুমি ইয়াতে পঢ়া? আৰু কি নাম তোমাৰ? নিৰ্মল দাস। নিৰ্মল দাস। তোমাৰ নাম? পৰম দাস। অকে, আইমণি। এই কণমানি শিশুসকলৰ মুখকেইখন দেখি কিমান দুখ লাগিছে মই আপোনালোকক প্ৰকাশ কৰিব নোৱাৰোঁ। তেওঁলোকে হয়তো একো বুজি পোৱা নাই, হাঁহি আছে, কি কষ্টত কেনেকৈ তেওঁলোকে আছে।
কোনমানিবিলাকৰ মনবোৰ যে ইমান কোমল তেওঁলোকে হয়তো অনুভৱেই কৰিব পৰা নাই আচলতে কি হৈ আছে কষ্ট দেখি আমি অলপ আপোনালোকক সহায় কৰিম বুলি আহিছো আজি ইমান কষ্ট আছে আমি চাগে ভাবিব নোৱাৰো আজি মানে কি খাব এটা আকৌ নাপাওঁ না আমাৰ তাতে বৰা কটা মানুহ এটা বেছি কষ্ট কৰি নাপায় এনেদৰে অলপ হ'লেও আমি যিহেতু সহায় কৰিব পাৰিছোঁ সহায় কৰি যিটো শান্তি পোৱা যায় সেয়া চাগে লিখি বা কৈ বুজাব নোৱাৰি এনেদৰে আমি সদায় মানুহক বিপদত পৰিলে সহায় কৰিব লাগে আৰু যেতিয়াই যেনেকৈ যিমান পাৰোঁ আমি সামৰ্থ্য অনুযায়ী হেল্প কৰিবলৈ চেষ্টা কৰোঁ ইয়াতে দিয়া হ'ল আমি এতিয়া আৰু গৈ আছো তেওঁলোকক দিব ইয়াৰ পৰা অলপ আগুৱাই গৈ আছো খোজকাঢ়ি গৈ আছে এইখিনি ওচৰতে হয় অলপমান এওঁ উজ্জ্বল হয় ভাইটিহঁতে বহুত কষ্ট কৰি আছে গোটেইখিনি সামগ্ৰীৰ যোগান এওঁলোকে ধৰিছে অলপ চেষ্টা কৰিছো আৰু ধন্যবাদ তেওঁলোকে আমাক কৈছে চাউল দালি আলু বহুতে দিছে আৰু আমি অলপ বেলেগকৈ বস্তু কিছুমান দিবলৈ চেষ্টা কৰিছোঁ লগতে অলপ টকাৰে সহায় কৰিছোঁ আৰু টকা দিয়ে তেওঁলোকে খুব আনন্দ পাইছে তেওঁলোকে আমাক ক'লে বহুতৰে টকাৰ প্ৰয়োজনো হৈছে তেওঁলোকে নিজে কিছুমান সামগ্ৰী কিনি ল'ব পাৰিব তেওঁলোকে আমাক আশীৰ্বাদো দিছে মনটো কিবা এটা যেন শান্তি পাইছে বৰ্তমান যেহেতু কোভিড-19ৰ বাবেও আমি প্ৰিকশ্যনছ ল'ব লাগে সকলোৱে সাৱধানে থাকিব লাগে তেওঁলোকৰ মাজত বহুতে হয়তো কোভিড-19 কৰোনাৰ বিষয়ে জ্ঞাত নহয় কি কৰিব লাগে কেনেকৈ আমি প্ৰিকশ্যনছ ল'ব লাগে কেনেকৈ মাস্ক পিন্ধিব লাগে তেওঁলোকে বহুতে নাজানে আৰু জ্ঞাত নহয় গতিকে আমি সেইখিনি শিকাই দিবলৈ চেষ্টা কৰিছোঁ আৰু তেওঁলোকক মাস্ক পৰিধান কৰিবলৈ অনুৰোধ জনাইছোঁ এইভাবে অলপ সজাগতা আনিবলৈ তেওঁলোকক মাস্ক পৰিধান কৰিবলৈ আমি এখনকৈ মাস্ক দিছো আৰু লগতে হ্যান্ড স্যানিটাইজাৰ ব্যৱহাৰ কৰিব দিছো পানীটো কমিল বোকা কমা নাই ৰবিতে তাক উঠা কাট হৈছে আৰু বাহিৰতো ইমান তাৰমানে মেখলা জিকি যায় আৰু এখন গাঁৱলৈ গৈ আছো এখনৰ নামটো খেলুৱা বুলি কয় গাড়ী নাযায় তাৰমানে আমি খোজকাঢ়ি যাবলগীয়া হৈছে ইমানেই মানে বানে ক্ষতিগ্ৰস্ত কৰিছে ৰাস্তা পদূলিবিলাক মানে ভাঙি চিঙি পেলাইছে গতিকে আমি এতিয়া খোজকাঢ়ি আহি আছো বানপানী হোৱাতকৈ বানপানী শুকাই যোৱাৰ পৰিৱেশটো বৰ বিষাক্তযুক্ত সেইটো কাৰণে আৰু এইখিনি সময়তহে মানুহৰ বেমাৰ আজাৰৰ পৰা ধৰি পেলাই বিভিন্ন আৰ্থিক সংকটতো ভোগে মানুহখিনি পানী আছে ইফালে পথাৰত ইমান মানুহৰ কষ্ট হৈছে পাতপত দেখিলে গম পোৱা যায় আৰু মানুহবিলাকৰ কষ্ট যে হৈছে বানে যে এওঁলোকৰ ঘৰৰ আধা অংশলৈ পানী ইয়াতে মানে চিন ৰৈ গৈছে আৰু আমি আৰু অলপ দূৰ খোজকাঢ়ি গৈ আছো কিমান দূৰ যাব লাগিব গম পোৱা নাই এইফালে দেখিছে গোটেই ৰাস্তা বোকা হৈ আছে ইয়াত মানুহখিনি অহা নাই গতিকে আৰু অলপ আগুৱাই যাব লাগিব আমি ঘৰে ঘৰে মাজতে দিলোঁ গোটেইখিনি ভিডিঅ' কৰা নহ'ল কাৰণ বহুত মানুহ আহিছিলে আৰু সেই হিচাপত দিবলৈ চেষ্টা কৰিছোঁ আমাৰ ফালৰ পৰা অলপ হ'লেও যদি তেওঁলোকৰ কিবা সঁহাৰি হয় বহুত কামত আহিব বুলি আশা কৰিছোঁ তেওঁলোকে অলপ হ'লেও সকাহ পাব আৰু তেওঁলোকে বহুত ভাল পাইছে আমি অহা কাৰণে এনেদৰে আমি সদায় মানুহক বিপদত পৰাজনক আগে পিছে সহায় কৰি আহিছোঁ যেতিয়াই যেনেকৈ যিমান পাৰোঁ সামৰ্থ্য অনুযায়ী সহায় কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আগতে হয়তো কোনোবা অৰ্গেনাইজেশ্যনত দিছোঁ বা ৰিলিফ ফাণ্ডত দিয়া হয় কণ্ট্ৰিবিউট কৰা হয়
য'ত যেনেকৈ পাৰোঁ তেনেকৈ চেষ্টা কৰিছোঁ সহায় কৰিবলৈ, কিন্তু আজি নিজে আহি উপস্থিত হৈছোঁহি। যে আহি বানপীড়িত লোকৰ ওচৰত গৈ তেওঁলোকৰ সমস্যাবোৰ শুনিছোঁ, দেখিছোঁ নিজ চকুৰে, আৰু ক'লোৱে যে এই অনুভৱ কেতিয়াও বুজাব নোৱাৰি। যিখিনি মানুহক ইয়াতে অকণমান বস্তু সাহায্য কৰাইছে এনেকুৱা মনোভাৱ সকলোৱে লওক, আৰু এই কাৰণে তেখেতক আমি ইয়াৰ পৰা ভিলাজাৰীবাসী ৰাইজৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ভাগৰিটো তল গেছি ভাত বনাবই পৰা নাই। এই আপোনালোকে ক'ত আছিল? ইয়াতে আছিল নে? মই জনাই ল'ৰা এটা পঢ়ি আছে না, পৰীক্ষা আহিব, মেট্ৰিক পৰীক্ষা গেলি মই হাহাকাৰ লাগে তাৰ ভাত বনা মানুহ নাই। তাহাঁতে সেই এইটো ঘৰত চাং পাতি আছে আৰু আহিব বুলি কৈ আছে। এতিয়া আমাৰ খেলুৱা গাঁৱত আমাৰ হৈ গ'ল। এতিয়া মই বাইদেউ দুগৰাকীক মই সুধিব বিচাৰিম যে আমি জেনেৰেলি বহুতে আমি প্ৰথমতে ভাবিছিলোঁ কিবা বস্তু চাউল দালি আলু দি দিওঁ নেকি, কিন্তু আমি ভাবিলোঁ 500 টকাকৈ দিলে তেওঁলোকৰ হয়তো বহুত আপোনাৰ অলপ হ'লেও আপোনাৰ কামত আহিব পাৰে, লগতে অলপ বস্তু দিছোঁ। বাইদেউহঁতে পইচা দিয়ে ভালে পাইছেনে নে আপোনাৰ ধৰি লওক বস্তু দিলে ভাল আছিলে? ভাল কৰি পইচা দিয়া ভাল হৈছে। বাজাৰ আকৌ খাব পৰা চব্জিৰ বাজাৰ আলু দালি কিমান খাম আৰু নিশ্চয় লাগি গৈছে। ধন্যবাদ। আমাৰ তাৰমানে আমি যিটো ডিচিশ্যন লৈছিলোঁ, ডিচিশ্যনটো লৈছোঁ বহুতৰ আনন্দ লাগছে পইচাটো দিয়াৰ কাৰণে। তো ডিচিশ্যনটো আমাৰ ভাল বুলি এতিয়া বাইদেউহঁতে কৈছে ভাল লাগছে। আমি ইয়াৰ পৰা ওলালোঁ আৰু এখন গাঁৱলৈ যাম, এইখিনিতে বিতৰণ কৰা হ'ল। তালাতুলি গাঁৱলৈ যাম, 3 নম্বৰ গাঁও। 2খন গাঁৱত অলৰেডি আমি বিতৰণ কৰিলোঁ, আৰু এইফালে দেখিছে বহুত পানী হৈছে। এতিয়া বাৰু পানীৰ পৰিমাণটো অলপ কমিছে, গতিকে ৰাস্তা বন্ধ হৈ গৈছে, তেওঁলোকৰ বহুত অসুবিধা হৈছে, আৰু এইফালে তেওঁলোকে যাব লগা হৈছে। এইটো ৰাস্তা আছে, আমিও এতিয়া এইফালে যাম। গুৱাহাটীৰ পৰা ইউটিউব চেনেলৰ কৰ্মকৰ্তাসকল আহি ইয়াত উপস্থিত হৈছে। আমাৰ বানাক্ৰান্ত ৰাইজক লগতে লকডাউনৰ ক্ষেত্ৰত কিছু পৰিমাণে আমাক সাহায্য কৰাৰ কাৰণে তেখেতসকলে বৰ্তমান উপস্থিত হৈছে। কেনেহেন এটা আমি অৱস্থাত আজি অতিবাহিত কৰি দিনকেইটা আছোঁ। প্ৰতি বছৰে আমাৰ 4-5টাকৈ প্ৰবল বানপানীয়ে বিস্তৰ ক্ষতি সাধন হৈ আছে, আৰু এই গাঁওখনৰ মথাউৰিৰ লগতে ৰাস্তা ঘাটৰো জৰাজীৰ্ণ অৱস্থা। আমি প্ৰত্যেকটা পৰিয়ালে তাৰমানে কৃষিৰ ওপৰত নিৰ্ভৰ কৰোঁ। সঁচাকৈ আমি আনন্দিত হৈছোঁ। ইমানখিনি আমাৰ কাৰ্য প্ৰায় সফল হৈছে আজি, চব বহুত ভাল লাগিছে। ভাল লাগিছে ইয়াতে আহি খুব ডিচিপ্লিন মেইনটেইন কৰিছে, গোটেইখিনি ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিছে, আৰু খুব শান্তি পৰিৱেশত আমাৰ গোটেই কামখিনি হৈ গৈছে। বহুত বেছি ভাল লাগিছে। বাকী জেগাখিনিৰ তুলনাত এইখিনি তাৰ আৰু বেছি ভাল লাগিছে। তাকে
সকলো মানুহ আগৰ পৰা ৰেডি হৈ আছে আমাৰ যেহেতু আৰু আমিও মানে আমাৰ টাইম নাই আমিও বেছি সময় ৰখিব লগা হোৱা নাই ইয়াত যাবগে লাগিব বুলি 4টা মান বাজিলে আমাৰ কাৰণে এয়া চাহ আনিছে তেওঁলোকে নিজে ইমান বিপদত আছে তথাপিতো আমাৰ বাবে চাহৰ যোগান ধৰিছে কালাতলি গাঁৱত আমাৰ এতিয়া বান সাহায্য সেইখিনি আমি দিলো খুব বেছি ভাল লাগে বৰপেটা জিলা আমাৰ সমষ্টি হল সৰুখেতি আৰু সৰুখেতিৰ পূব প্ৰান্তত আমাৰ এই কালাতলি গাঁওখন আৰু এই কালাতলি গাঁওখনৰ আমাৰ উত্তৰ চাইডেদি মানে কি বুঢ়াদিয়া নৈটো বৈ গৈছে আৰু আমাৰ বাৰিষা হলে আমি প্ৰতিটো পৰিয়ালে আমি ভাবি থাকো যে আমাক কেনেধৰণে সাহায্য হয় আজি সঁচাকৈ আমি ইউটিউব চেনেলৰ পৰা আহি আপোনালোকে যিটো আমাক সঁচাকৈ এটা সহায় কৰিলে আমি খুব আনন্দিত হৈছো আমি গৌৰৱ কৰিছো আমি ৰাইজখিনি আমি একমত হৈছো গতিকে আমি ইউটিউব চেনেলক আমি সঁচাকৈ শুভেচ্ছা জনাইছো এই যাতায়াতৰ অচল অৱস্থাটো আহি আমাক বানাক্ৰান্ত ৰাইজক যিটো সাহায্য কৰিলে সঁচাকৈ আমি আনন্দিত হৈছো তাৰে কাৰণে তেখেতসকলক আমি ধন্যবাদ জনাইছো এইটো আপোনালোকে এটা দেখিব এটা মন্দিৰ এটা শিৱ মন্দিৰ শিৱ মন্দিৰ এটি শিৱ মন্দিৰ এই কালাতলি গাঁৱৰ এটি শিৱ মন্দিৰৰ এটা মানে কি বাস্তৱ মানে কি প্ৰমাণ আছে ৰূপ আছে ইয়াত প্ৰায় আমাৰ শিৱ পূজাৰ সময়ত প্ৰায় মানে এই অঞ্চলৰ মানুহখিনি আহি আমি ইয়াতে পূজা অৰ্চনা কৰো আৰু যাৰ ফলত নেকি আমি চেষ্টাৰ ফলত এটা আমি মণিকূট হিচাপে মানে কি স্থাপন কৰিছো এইবাৰো আমাৰ এই যিটো মানে কি ঘৰ আছিল এই ঘৰটো আমাৰ জৰাজীৰ্ণ অৱস্থা খহি গ'ল মই আমি যি দুখন গাঁৱত গৈছিলো আগে আগে সেই দুখন আছিলে নলবাৰী জিলা আৰু এইখন বৰপেটা আমি দুখন জিলাত আমি আজি অহা যোৱা কৰিছো বৰ্ডাৰত আছিলো তেওঁলোকে যে আহিছে আমি সেইকাৰণে বৰ সন্তুষ্ট হৈছো আৰু তাৰমানে আমাৰ বহুত ভাল লাগছে আৰু মানে লগ পাইছো সকলোকে গোটেই ভাইটি ভণ্টি সকলোকে লগ পাই ভাল লাগছে আৰু অলপ টকাও দিছে অলপ সন্তুষ্ট হয়তো ভালে লাগিছে কিন্তু এওঁলোকে বহুত কষ্টত আছে সেইকাৰণে বেয়া লাগিছে আমাৰ মাটি বহুত ইফালে এইপিনে বহুত বিঘা মাটি গৈছে এইপিনে গোটেই বালি কৰি একোৱে নাই এই ৰাস্তা এইটো ৰাস্তা আছিল এইবাৰ বনাইছে বনাইছে এইটো ৰাস্তা আছিল এনেকে ৰাস্তা আছিল মথাৰি কালভাৰ দিছে কালভাৰৰো আধা ৱাল তাৰমানে ভাঙি চিঙি চুৰমাৰ এনেহেন হৈ গৈছে তাৰমানে এইটো মেইন ৰাস্তা পাবা তাৰমানে এইটো খুৰীহঁতক লগ পাই বহুত ভাল লাগিল সকলোকে আৰু এই পৰিৱেশটোত এইখিনি ঠাইত আহিও বহুত ভাল লাগিছে আৰু এওঁলোকে আমাক চাহ খুৱালে ধুনীয়াকে কষ্ট কৰি বনাইছে তেওঁলোকে চাহ বিস্কুট যি হল সেইখিনি দিছে যে বহুত দিলেও হলহেঁতেন কিন্তু তথাপি যে দিছে এইখিনি যোগাৰ কৰিছে ইয়াৰ পৰা ওলালো আমাৰ কামত প্ৰায় সফল হৈছো বুলি ক'ব পাৰি আপোনালোকৰ আশীৰ্বাদত আৰু আপোনালোকৰ সহায়ত গতিকে সকলোকে আকৌ এবাৰ ধন্যবাদ জনাইছো এইটো আমাৰ লাষ্ট আছিলে ইয়াত আমি ডিষ্ট্ৰিবিউট কৰিলো আৰু এওঁলোকেও খুব ভাল লাগিলে এওঁলোকক লগ পাই তেওঁলোকে বহুত সহযোগ কৰিছে আমাক তো এতিয়া গৈ আছো খোজকাঢ়ি যিমান দূৰ আহিছিলো সিমান দূৰ আৰু অলপ খোজকাঢ়িব লাগিব গতিকে আমাৰ কষ্টৰ ফল অলপ পাইছো বুলি ভাবিছো তেওঁলোকৰ সহায় হ'ব বুলি ভাবিছো অলপ হ'লেও সহায় হ'ব আৰু এই যোনটো ৰাস্তা দেখিছে আমি খোজকাঢ়ি আহি আছো এই ৰাস্তাটো ইয়াৰে ৰাইজে তেওঁলোকে নিজে বনোৱা বুলি কৈছে আমি কথা পাতিলো তেওঁলোকৰ লগত বহুত পৰিৱেশটো ধুনীয়া কিন্তু মানুহখিনিয়ে বহুত কষ্ট পাই আছে আমি যিমান পাৰো দিবলৈ চেষ্টা কৰিছো আৰু প্ৰায় 100 ঘৰ মানুহক দিয়া হৈছে আৰু ইয়াত অকল আমাৰ নহয় আপোনালোকৰ সকলোৰে সহায় আছে সহাৰি আছে গতিকে আপোনালোকৰ পইচাখিনিও এওঁলোকৰ হাতত পৰিছে তেওঁলোকে পাইছে এইখিনি আপোনালোকে দেখিছে ইতিমধ্যে আপোনালোকে সহায় নকৰিলে চাগে আমি ইমানখিনি আগবাঢ়িব নোৱাৰিলোহেঁতেন আৰু কিবা এটা মনটো বহুত ভাল লাগিছে এনেকুৱা কাম কৰিব পালে নিজৰ মনটো বহুত ভাল লাগে সন্তুষ্টি লাভ কৰা যায় মোৰ নিজৰে বহুত ভাল লাগিছে এটলিষ্ট নিজ হাতে মই আহি দিব পাৰিছো তেওঁলোকক অলপ হ'লেও সহায় কৰিব পাৰিছো কিবা এটাত আপোনালোককো মই অনুৰোধ জনাম আপোনালোকেও প্লিজ সহায় কৰক যোনে যেনেকৈ পাৰে সহায় কৰক সকলোকে সহায় কৰক বানপীড়িত ৰাইজক লগতে যিমান যোনে বিপদত পৰে সকলোকে সহায় কৰিবলৈ চেষ্টা কৰক তাকে মই ক'ব বিচাৰিছোঁ